নমস্কাৰ সকলোকে স্বাগতম আমাৰ ইউটিউব চেনেল আসাম কম্পিটিটিভ এক্সামিনেশ্যন বাই DNSলৈ। আজি পুনৰ এটি ভিডিঅ' লৈ আহিছোঁ আপোনালোকৰ মাজলৈ। আজিৰ ভিডিঅ'ত আমি আলোচনা কৰিম LP UPৰ মেৰিট লিষ্ট লগতে ভেৰিফিকেশ্যন সম্পৰ্কে। গতিকে আহক পলম নকৰি ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। বহুতো LP UP টেট কেণ্ডিডেটৰে চিন্তা হৈ গৈছে যে এতিয়ালৈ অসম চৰকাৰৰ ফালৰ পৰা কোনো ধৰণৰ মেৰিট লিষ্ট বা ভেৰিফিকেশ্যন সম্পৰ্কে কোনো অফিচিয়েল নটিফিকেশ্যন অহা নাই। ইতিমধ্যে বিজ্ঞাপন ওলোৱা আজি 6 মাহ অতিক্ৰম কৰিলে। কিন্তু শিক্ষামন্ত্ৰী ৰণোজ পেগু ডাঙৰীয়াই যদিও উল্লেখ কৰিছিল অতি সোনকালে LP UP টেট প্ৰাৰ্থীসকলক নিযুক্তি প্ৰদান কৰিব, কিন্তু আমি দেখিবলৈ পাইছোঁ বৰ্তমান সময়লৈ শিক্ষামন্ত্ৰী ডাঙৰীয়াই কেতিয়া ৰিলিজ কৰিব একজাক্ট ডেট মুখেৰে নাই কোৱা। কিন্তু আমাৰ ইউটিউব চেনেলৰ ফালৰ পৰা DWত খবৰ কৰা মতে সকলো ফাইল ৰেডি হৈ আছে বুলি জনাইছিল। লগতে জুনৰ লাষ্ট উইকত নটিফিকেশ্যন আউট কৰি অতি ক্ষীপ্ৰ গতিত জুলাই মাহত ভেৰিফিকেশ্যনৰ কামসমূহ সম্পন্ন কৰিব বুলি ইনফৰমেশ্যন পাইছিলোঁ। কিন্তু যিহেতু ইয়াৰ আগত ইলেকশ্যনৰ বাবে সকলো কাম পিছুৱাই আছিল, গতিকে লেট হোৱা বুলি জনাইছিল। কিন্তু মই এই ক্ষেত্ৰত আপোনালোকক ক'ম যে বৰ্তমান সময়ত মুখ্যমন্ত্ৰী তথা শিক্ষামন্ত্ৰী ডাঙৰীয়াসকলে বহু ঠাইতে ভ্ৰমণ কৰি ঘূৰি ফুৰিছে, যিহেতু ৰাজ্যত বান পৰিস্থিতিয়ে বহুতো জেগাতে বেয়াকৈ প্ৰভাৱ পেলাইছে। গতিকে এই ক্ষেত্ৰত প্ৰতিখন জিলাৰে প্ৰাৰ্থীসকল একলগ হওক আৰু লগতে এখন এপ্লিকেশ্যন প্ৰেৰণ কৰক বা LP UPৰ মেৰিট লিষ্ট তথা ভেৰিফিকেশ্যন অতি সোনকালে প্ৰকাশ কৰিবলৈ অনুৰোধ কৰক বা শিক্ষামন্ত্ৰী ডাঙৰীয়াক অফিচত লগ কৰাৰ ব্যৱস্থা কৰক। নহ'লে LP UP টেট মেৰিট লিষ্টৰ কাম পিছুৱাই ৰাখিব বিভিন্ন কামৰ অজুহাত দেখুৱাই। গতিকে মই ভাবোঁ এই ক্ষেত্ৰত আপোনালোকে যেতিয়া বহুকেইখন জিলাৰ পৰাই তেখেতসকলক অৱগত কৰিব, তেন্তে অতি সোনকালেই LP UPৰ মেৰিট লিষ্ট তথা ভেৰিফিকেশ্যনৰ নটিফিকেশ্যন ৰিলিজ কৰিব। লগতে কোনোবাই যদি শিক্ষামন্ত্ৰী ডাঙৰীয়াই হওক বা মুখ্যমন্ত্ৰী ডাঙৰীয়াক অলৰেডি লগ কৰিছে বা কৰিব, দেন আমাৰ এই চেনেলৰ ভিডিঅ'ৰ কমেণ্ট বক্সত জনাবলৈ নাপাহৰিব। গতিকে ভিডিঅ'টোত আজিলৈ ইমানেই আছিল। যদি কোনোবাই আমাৰ চেনেলত নতুন আহিছে দেন ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব অনাগত LP UPৰ ভিডিঅ'সমূহ পাবলৈ। থেংক ইউ।